हेलो स्टूडेंट्स आजर क्लासत आमी पढ़िम क्वेश्चन नम्बर 3 सो क्वेश्चन नम्बर 3 आमार हातत आछे उत्पादक विश्लेषण करा यार आगर भिडिओत क्वेश्चन नम्बर 2 आलोचना करिसिलो हेटु कि आछिल उत्पादक विश्लेषण करा किन्तु आगर भिडिओ बिलाकत आमार दुटा दुटाके पद आछिल बा तीनिटा पद आछिल किन्तु एबार सो आमार पद बिलाक बहुत आछे एटा दुटा तीनिटा चारिटाके आछे हने ना एटा दुटा तीनिटा चारिटाके आछे बहुत केटा पद आछे आमार हने ना चारिटाके आछे सो এই চাৰিটা পদ থাকা বিলাক আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰো সো একেবাৰে সহজভাৱে কৈ আছো ইয়াতে সোৱা যেহেতু চাৰিটাকে পদ আছে আমাক কি কৰিব লাগিব তেনেহলে দুটা দুটাৰ পৰা কমন লব লাগিব দুটা দুটাৰ পৰা কি কৰিব লাগিব কমন লব লাগিব হল চাৰিটা পদ দিয়া আছে মানে আমাৰ দুটা দুটাৰ পৰা হে কমন লব লাগিব তেনেহলে তুমি লক্ষ্য কৰা এই দুটাৰ পৰা কি কমন যাব এই দুটাৰ পৰা মিল আছে কি কি ইয়াতে x আছে ইয়াতে x আছে মানে আমাৰ x এটা মিল আছে মানে x এটা কমন আছে হল তাৰ পিছত এনেকে ব্র্যাকেট দিবা x স্কয়াৰৰ পৰা কমন লৈছে কি এটা x আছিল দুটা কমন লৈছে এটা তাৰ মানে আৰু এটা আছে হল তাৰ পিছত প্লাস x আমি কমন লৈছো x আৰু নাই হনে না এটা x আছিল এটো বাহিৰত লিখিছো অলৰেডি গতিকে ইয়াত আৰু লিখিব না লাগে থাকিব কি অকল y হল এই দুটাৰ পৰা আমাৰ কমনৰ কাম আমাৰ হৈ গল তাৰ পিছত ছ প্লাস প্লাস থাকিলে প্লাস দিবা মাইনাস থাকিলে মাইনাস দিবা ইয়াতে ছ কি কমন আছে মিল আছে কি 6 6 দেখা পাইছাই গতিকে 6 কমন আছে হল 6 তো কমন হলা থাকিব কি x প্লাস y হল আৰু তোমালোকে এটা বস্তু লক্ষ্য কৰিবা এই ব্র্যাকেটত যেটো আহিব এই ব্র্যাকেটত একে বস্তু আহিবই লাগিব হল একে বস্তু আহিব চাবা তাৰ পিছত ছোৱা ইয়াতে কি হ'ব x plus y দুটা আছে নহয় দুটা মিলি পিনে এটা লিখি দিয়া x plus y তাৰ মানে আকো কমন হল ডাবল আহিলে দুটা মিলি এটা লিখিবা তাৰ পিছত বাকি থাকিল কি আমাৰ x plus 6 হনে নাই ইয়াতে ছ এটা ব্র্যাকেট দিছে এটা ব্র্যাকেট দিয়া নাই গতিকে অলপমান বেয়া দেখাই গতিকে এটো ভাল দেখাবৰ বাবে এটো ব্র্যাকেট দি দিবা হল গতিকে এইখিনি কি আমাৰ নিৰ্ণয় সলিউশন একেবাৰে ভেৰি ইজি অংক তোমালোকে একেবাৰে সহজভাৱে কৰিব পাৰিবা হল তাৰ পিছত কোশ্চেন নম্বৰ 2 টো চোৱা কোশ্চেন নম্বৰ 2 টো কি আছে আমাৰ কোশ্চেন নম্বৰ 2 সলিউশন লিখিলো আগত x y plus 1 চাৰিটা পদ আছে নহয় গতিকে এই দুটাৰ পৰা এবাৰ কমন লোৱা এই দুটাৰ পৰা এবাৰ কমন লোৱা হৈ যাব তোমাৰ কাম ইয়াতে ছ কমন কি যাব ইয়াতে x আছে ইয়াতে x আছে দেখা পাইছাই গতিকে x কমন যাব হল x আমি কমন লৈছো মানে এবাৰ লিখিছো আৰু লিখিব না লাগে থাকিব কি y প্লাস x আমি কমন লৈছো আৰু ইয়াতে নাই একো নাই মানে মনত ৰাখিবা 1 থাকে আগতেও কৈছো হল ইয়াতে x এটা আছে এটা x কমন লৈছো একো নাই মানে কি থাকিব 1 থাকিব একো না থাকে মানে কি থাকে 1 থাকে এইখিনিৰ কাম আমাৰ হৈ গল তাৰ পিছত ছ প্লাস আছে প্লাস দিয়া ইয়াতে আছে y ইয়াতে আছে 1 ইয়াৰ পৰা কি কমন যাব কিবা কমন যাব নাকি ইয়াৰ পৰা মনত ৰাখিবা 1 এটা কমন যাব যদি একো কমন না যায় তাৰ পৰা কি কমন যায় সদায় 1 এটা কমন যায় ইয়াতে সব y আছে ইয়াতে আছে নাকি কমনে নাই মানে কি যাব 1 কমন যাব মনত থাকিব এটো যদি একো কমন না যায় তথাপিও তাৰ পৰা কি যাব 1 এটা কমন যাব কারণ y এর আগত কি আছে একো নাই মানে 1 আছে তার মানে ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে 1 আমাৰ কমন যাব হল 1 সকলৰ লগতে থাকে 1 কমন থাকে আমাৰ তাৰ পিছত সব ব্র্যাকেটৰ ভিতৰত কি থাকিব y plus 1 ই থাকিব ইমান ভাবিও না লাগে প্ৰথম ব্র্যাকেটত যেটি আহিব এইটোই চাই ইয়াতে লিখি দিবা হল আহিবই লাগিব এটো তাৰ পিছত y plus 1 দুটা মিলি কি কৰিব লাগে এটা লিখিব লাগে সো y plus 1 এই দুটা মিলি এটা তাৰ পিছত থাকিব কি x plus 1 হল এটো ব্র্যাকেট দি দিয়া সো এই কোশ্চেন নাম্বার 2 এর সলিউশন আমার হৈ গল সো কোশ্চেন নাম্বার 2 হল এতিয়া সো কোশ্চেন নাম্বার 3 টো লই কোশ্চেন নাম্বার 3 টো আমি এখানে মোহারি দি পিনে কৰি দি আছো এখানে লিখি লোৱা কোশ্চেন নাম্বার 3 টো সো কি আছে কোশ্চেন নাম্বার 3 সলিউশন হল সমীকৰণটো লিখি লোৱা কি কি আছে 24 x square y plus 12x square এইটো minus 12x y minus 6 is equal 0 তোমার ইমান ভয় খাব না লাগে যেটো নিয়ম শিকাইছো সেই নিয়মটো অঙ্ক কৰি দিয়া হৈ যাব কি আছে আছে ইয়াতে সব পদ কেটা আছে এটা দুটা তিনটা চাৰিটা দুটাৰ পৰা কমন লব লাগে এই দুটাৰ পৰা এবাৰ কমন লব লাগে কমন লৈ দিয়া হৈ যাব হল ইয়াতে সব কমন কি যাব ইয়াতে আছে 24 ইয়াতে আছে 12 এতিয়া তোমার জানিব লাগিব 24 আছে মানে তোমাক বুজি পাব লাগিব 24 মানে হল 12 into 2
হয়নে নাই 12ৰ লগত 2 পূৰণ কৰিলে 24 হ'ব আমাৰ হ'বনে নাই তাৰ মানে ক'ব পাৰিম ইয়াতে আমাৰ 12 এটা সোমাই আছে 12 এটা আমাৰ আছে 24ৰ ভিতৰত আৰু ইয়াতেও এটা 12 আছেই হয়নে নাই এটা দেখাই পাইছা গতিকে ক'ব পাৰো ইয়াতে 12 আছে ইয়াতেও 12 আছে মানে আমাৰ 12 আমাৰ দুয়োটাৰ ভিতৰত আছে মানে 12 কমন আছে হল এইখিনি কিন্তু বস্তু তোমাক ধৰিব লাগিব 12 থকা মানে তাৰ ভিতৰত 24 থকা মানে তাৰ ভিতৰত 12 এটা সময় থকা তাৰ পিছত চোৱা ইয়াতে x স্কয়াৰ তোমালোকে দেখাই পাইছা ডাইৰেক্ট x স্কয়াৰ কমন আছে মিল আছে ডাইৰেক্ট হয়নে নাই তাৰ পিছত ব্র্যাকেটৰ ভিতৰত কি থাকিব চোৱা 24 ৰ পৰা আমি 12 এ কমন লৈছো তেনেহলে 12 ৰ লগত কিমান পূৰণ কৰিলে 24 হ'ব 12 ৰ 2 গুণ তাৰ মানে 2 হল 12 টো কমন লৈছিলো এটো আৰু নাই থাকিব কি 2 এনেকৈ ভাবিব পাৰা নাইবা 12 ৰ লগত কিমান পূৰণ কৰিলে 24 হ'ব 2 পূৰণ কৰিলে হল x স্কয়াৰ আছিল আমি কমন লৈছো x স্কয়াৰ আৰু ইয়াতে নাই আছে কি অকল y হল প্লাস 12 আমি কমন লৈছো 12 আৰু ইয়াতে নাই x স্কয়াৰ আমি কমন লৈছো নাই একো নাই মানে কি আছে 1 আছে হল তাৰ পিছত চোৱা একেদৰে এইখিনি কমন ল মাইনাস আছে মাইনাসটো দি লোৱা ইয়াত আছে কি 12 ইয়াত আছে 6 কি কমন যাব এটা তোমাৰ জানিব লাগিব 12 আছে মানে তাতে তোমাৰ কি আছে 6 * 2 আছে কারণ 6 এর 2 গুণ 12 হয় তার মানে কব পারিম 12 এর ভিতৰত এটা 6 সময় আছে ইয়াতেও এটা 6 আছে তার মানে ইয়াতেও 6 ইয়াতেও 6 মানে 6 কমন আছে হল এই বস্তুটো তোমাক কিন্তু ধৰিব লাগিব তাৰ পিছত চোৱা ইয়াতে x আছে ইয়াতে x আছে গতিকে x দেখাই পাইছে x কমন আছে তাৰ পিছত থাকিব কি এই 6 এর লগত কিমান পূৰণ কৰিলে 12 হ'ব হেটো থাকিব 6 এর লগত 2 পূৰণ কৰিলে 12 হ'ব হল গতিকে আমাৰ 2 থাকিব x এটা আছিল কমন লৈছো নাই আৰু আছে কি y মাইনাস 6 এটা আছিল আমি 6 টো কমন লৈছো x এটা আছিল x টো কমন লৈছো একো নাই মানে কি আছে 1 আছে তোমালোকে কি কৈছিলো যে ইমান ভাবিব নালাগে প্ৰথম ব্র্যাকেটত যেটো আহিব হেটো ইয়াতে আহিব কিন্তু ইয়াতে সোয়া মাইনাস টো নহব মাইনাস এই কাৰণ নহব কাৰণ ইয়াতে সোয়া মাইনাস টো অলৰেডি কমন লৈছো আমি গতিকে ইয়াতে মাইনাস যেটো কমন লোৱা হৈছে এটা প্লাস হৈ যাব হল আৰু এটোৰ লগত এটো মিলিবই লাগিব এবাৰ তুমি চাই লবা যে ইয়াতে আছিল প্লাস ইয়াতে মাইনাস আহি গল তাৰ মানে ইয়াতে প্লাস হ'বই লাগিব আৰু এটা বস্তু তোমাক কৈ দিও এটোৰ লগত এটো পূৰণ কৰি আকৌ এটো হ'ব লাগিব ইয়াতে 6 এর 2 গুণ 12 x আৰু y এটা হনে নাই তাৰ পিছত চোৱা মাইনাস আৰু প্লাস মাইনাস প্লাস পূৰণ কৰিলেহে মাইনাস হ'ব তুমি যদি দুয়োটা মাইনাস দি দিয়া তেনহলে মাইনাস মাইনাস পূৰণ কৰি প্লাস হৈ যাব ওপৰত নাহিব গতিকে ইয়াতে কি দিব লাগিব তোমাৰ ইয়াতে তোমাৰ প্লাস এ দিব লাগিব কাৰণ মাইনাস প্লাস পূৰণ কৰিহে মাইনাস হ'ব হল আৰু ইমান টেনশন কৰিব নালাগে প্ৰথম ব্র্যাকেটত যেটো আহিব এটোই লিখি দিবা হৈ যাব তাৰ পিছত দুয়োটা ব্র্যাকেটত একেই বস্তু আছে দুটা মিলি এটা লিখিব লাগে হনে নাই 2y + 1 তাৰ পিছত 12x স্কয়ার মাইনাস 6x ব্র্যাকেটৰ খিনি আগত লিখিলো তাৰ পিছত ব্র্যাকেট অবিহনে কি আছিল 12x স্কয়ার মাইনাস 6x এইখিনি হল সো এটাই কি আমার উৎপাদক সো 3 নাম্বারটো হৈ গল এতিয়া লাষ্টটো সোয়া 4 নাম্বারটো 4 নাম্বারটো এতেই কৰি দি আছো 4 নাম্বারটো লগতে কৰি দি আছো তোমালোকে নোটখিনি ভালদৰে লিখিবা এটাৰ পিছত এটা সিরিয়ালি লিখি লবা হল ইয়াতে সোয়া কি কমন যাব যেহেতু চাৰিটা আছে পদ এটা দুটা তিনিটা চাৰিটা আছে দুটা দুটাৰ পৰা কমন লব লাগিব এই দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কমন লোৱা ইমান ভয় খাব নালাগে যি আছে আছে যেটো নিয়ম শিকাইছো সেই নিয়মত অঙ্ক কৰিলেই হৈ যাব ইয়াতে সোয়া z আছে ইয়াতে 7 আছে কিবা কমন আছে নেকি একো কমন নাই মানে কি থাকে 1 কমন থাকে হল একো কমন নাই মানে কি কৈছিলো 1 এটা কমন থাকে কাৰণ সকলো বস্তুৰ লগতে 1 এটা সোমাই থাকে তেনেহলে 1 কমন লৈছা মানে কি হ'ব 1 ৰ লগত z পূৰণ কৰিলে যেটি হ'ব -7 তাৰ মানে 1 কমন ললে যেটো বস্তু থাকিব হেটোই হ'ব তাৰ পিছত প্লাস এখিনিৰ কাম আমাৰ হৈ গল এতিয়া এই দুটা লক্ষ্য কৰা প্লাস আছে প্লাস দিয়া ইয়াতে সোয়া কি হ'ব ইয়াতে আছে কি তোমাৰ 7xy ইয়াতে আছে xyz কি কমন আছে দেখা পাই আছা ইয়াতে x ইয়াতে x মানে x কমন আছে হল তাৰ পিছত ইয়াতে y তাৰ মানে y কমন আছে আৰু কিবা কমন আছে নেকি ইয়াতে z নাই ইয়াতে z আছে তাৰ মানে কমন নাই হল এতিয়া ব্র্যাকেটৰ ভিতৰত কি থাকিব এটা বস্তু লক্ষ্য কৰিবা ইয়াতে ব্র্যাকেটৰ ভিতৰত কি থাকিব ইয়াতে আছে 7 গতিকে 7 টো আমি কমন লোৱা নাই গতিকে 7 টো আছে আমাৰ xy কমন লৈছো xy আৰু নাই লিখিব নালাগে মাইনাস তাৰ পিছত xy কমন লৈছো নাই আছে কি অকল z হল ইয়াতে সোয়া z - 7 ইয়াতে আহিল কি 7 - z তাৰ মানে ওলটা আহি গল এটো অলপমান চেঞ্জ কৰিব লাগিব তোমাৰ 1
জেড মাইনাছ 7 হ'ল ইয়াতে চোৱা এটা বস্তু লক্ষ্য কৰা জেড মাইনাছ 7 7 মাইনাছ জেড তাৰ মানে ওলোটা হয়নে নাই এইটো কি কৰিব লাগিব তোমাৰ এইটোৰ লগত মিলাব লাগিব ইয়াত যদি জেড মাইনাছ 7 আছে ইয়াতেও আমাৰ জেড মাইনাছ 7 টো বনাব লাগিব ইয়াতে চোৱা আমাৰ 7 মাইনাছ জেড হৈ আছে গতিকে এইটো চেঞ্জ কেনেকৈ কৰিবা এই লাইনটো বা এই পইণ্টটো জানিব লাগিব ইয়াতে আমাৰ যদি এই 7 মাইনাছ জেড টো জেড মাইনাছ 7 কৰিব লগা হয় তেনেহলে তোমাৰ কি কৰিব লাগিব এই বাহিৰত যেটো প্লাস চিন আছে এটো মাইনাস বনাই দিব লাগিব প্লাস প্লাস টো মাইনাস বনাই দিলেই তোমাৰ কাম খতম হৈ যাব এটো এতিয়া আৰু 7 মাইনাস জেড না থাকে এটো জেড মাইনাস 7 হৈ যাব হল অকল তুমি এই বাহিৰৰ চিনটো যদি হাল হৰণি কৰি দিয়া এটো 7 মাইনাস জেড না থাকে এটো কি হ'ব জেড মাইনাস 7 হৈ যাব তাৰ মানে মাইনাস থকাটো প্লাস হ'ব আৰু প্লাস থকাটো মাইনাস হৈ যাব এতিয়া তুমি লক্ষ্য কৰা ইয়াতে জেড মাইনাস 7 ইয়াতেও জেড মাইনাস 7 দুটা সেম মানে দুটা মিলি এটা জেড মাইনাস 7 দুটা মিলি পিনে এটা লিখিলো তাৰ পিছত থাকিল কি তোমাৰ 1 মাইনাস x y হল সো কোশ্চেন নাম্বার 4 নাম্বার তো আমার হৈ গল সো কোশ্চেন নাম্বার 3 এর গোটেইখিনি সলিউশন আমার হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু চেনেলত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যোৱা ইয়াৰ পৰৱৰ্তী ভিডিওত আলোচনা কৰিম আমি কোশ্চেন নাম্বার 4 5 বাকি কোশ্চেনবিলাক সো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আজিলৈ থ্যাংক ইউ